ফাইনালি গাইস আজি তিনি দিন মান হল মন ইমান ভাল নহয়, কাম বন কৰিবলৈ ইচ্ছা নাযায়। দোকান পোহৰ খবৰ লোৱাটোতো দূৰৰ কথা, মই এই দুদিনত দোকান চাবলৈ অহা নাই। তাৰমানে জুবিনদাৰ কথা ভাবি তাৰমানে মনগিলা একদম ভাগৰি গেছি। তো যিয়ে নহওক আজি অলপ বেলা হোৱাত দোকানত আহি পালোঁ, চাওঁ যে দুইজন কাষ্টমাৰ আহি দোকানৰ আগত ৰখি আছে। তো এখেতে মালিকে আহিছে গ্লাছ ল'বলৈ, মোক কৈছে দাদা আমাৰ 10 পিচ গ্লাছ আছে, আপুনি কাটিং কৰি দিব লাগে। মই বোলো 10 পিচ গ্লাছ আছে যদিও কাটিং কৰি দিব লাগে, আপোনালোকৰ সাইজ কেনেকুৱা? কৈছে আমাৰ ভেন্টিলেশ্যনৰ গ্লাছ 10 পিচ সৰু সৰু টুকুৰা। মই বোলো ঠিক আছে ভাইজান, এতিয়া কাম বন বা দোকানৰ প্ৰতি ইমান আজি তাৰমানে 3-4 দিন হৈ গ'ল, নিচাটো তাৰমানে একদম নষ্ট হৈ গৈছে। জুবিনদাৰ খবৰটো পোৱাৰ পিছৰ পৰাই আমাৰ তাৰমানে চবৰে মনগিলা বৈ আহিছে। যোৱাকালিও দোকান পোহৰ চব একদম কমপ্লিট বন্ধ আছিল। তো আজি ভাবিলোঁ যে চাওঁ একবাৰ খবৰটো লৈ আহোঁ, ঝাৰু চাৰু মাৰি আহোঁ। আপোনালোকে যিহেতু আহিছে ঠিক আছে, মই কাটিং কৰি দি আছোঁ, অলপ সময় ৰখক। তেখেতে চাই আছে, দাদা মোক কৈছে যে 10 পিচ গ্লাছ কাটিং কৰাতে কিমান লাগিব? মই ক'লোঁ 10-15 মিনিট সময় লাগিব।